বিদ্যালয়ত চুঙা পিঠাৰ সোৱাদ ল'লে ছাত্ৰ-ছাত্ৰী। লুপ্তপ্ৰায় অসমীয়া সংস্কৃতিৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়াস তেওঁলোকৰ। লুপ্তপ্ৰায় প্ৰাচীন অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ল মাজুলীৰ একাংশ ছাত্ৰ-ছাত্ৰী। পাঠদানৰ সমান্তৰালভাৱে শিক্ষকে পৰিচয় কৰাই দিছে অসমীয়া প্ৰাচীন ঐতিহ্য পৰম্পৰাৰ বিষয়ে। বিদ্যালয়খনত চুঙা পিঠা উৎসৱ পালন। মাজুলীৰ বনগাঁও শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যা নিকেতনত আজি অসমীয়াৰ পৰম্পৰাগত চুঙা পিঠাৰ সোৱাদ লৈ উৎফুল্লিত হৈ পৰিল ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক চুঙা পিঠাৰ সোৱাদ দি পৰিচয় দিলে লুপ্তপ্ৰায় সংস্কৃতিৰ লগত। জাতিবাঁহৰ চুঙাত ছাত্ৰ-ছাত্ৰীসকলে পিঠাগুৰি ভৰাই জুইত পুৰি নিজে পোৰা চুঙা পিঠাৰ জুতি লৈ আনন্দিত হৈ পৰিল। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ স্কুলত এনেদৰে প্ৰত্যেক বছৰে চুঙা পিঠা উৎসৱ পালন কৰা হয়। প্ৰত্যেক বছৰৰে আজিও এনেকৈ পালন কৰা হৈছে, বহুত ভাল লাগিছে। আমাৰ স্কুলত প্ৰতি বছৰে ল'ৰা ছোৱালীখিনিক অসমীয়া সংস্কৃতিৰ লগত তুলনা কৰে আৰু এবাৰ এক ব্যতিক্ৰম পৰিৱেশৰ সৃষ্টি কৰিছে। মৰণা মৰাটো ল'ৰা ছোৱালীখিনিক দেখুৱাই দিয়া হৈছে, ভাল লাগিছে। বিদ্যালয়খনৰ আচাৰ্য-আচাৰ্যাসকলে চুঙা পিঠা বনোৱা কাৰ্যৰ অনুশীলন কৰোৱাই ছাত্ৰ-ছাত্ৰীসকলক। আধুনিকতাৰ ধামখুমীয়াত একক পৰিয়াল কেন্দ্ৰিক ব্যৱস্থাসমূহৰ পৰা ক্ৰমাৎ হেৰাই যোৱা চুঙা পিঠাৰ লগত আজিৰ ছাত্ৰ-ছাত্ৰীৰ পৰিচয়হীন এক অৱস্থাৰ সৃষ্টি হৈছে। এনে সময়ত বিদ্যালয়খনে অসমীয়াৰ প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক চুঙা পিঠাৰ সোৱাদ দিয়া আৰু অসমীয়াৰ এক পৰম্পৰাৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা কাৰ্যই অসমীয়াৰ প্ৰাচীন পৰম্পৰাৰ প্ৰতি এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে। বিদ্যালয়খনৰ এই কাৰ্যত প্ৰশংসা কৰিছে অভিভাৱক তথা অঞ্চলবাসীয়ে। মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়ত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ সমান্তৰালভাৱে বিশেষকৈ এগৰাকী অসমীয়া হিচাপে তেওঁক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি যত্ন কৰোঁ আৰু অসমীয়া সংস্কৃতি যি আৰু অসমীয়া যি পৰম্পৰা তাৰ লগত পৰিচয় কৰি দিয়া বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ। প্ৰতি বছৰৰ দৰে আমি এইবছৰ বিদ্যালয়ত চুঙা পিঠাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু অসমীয়া প্ৰত্যেকটো পৰিয়ালতে এতিয়া এইটো চুঙা পিঠাৰ সময়, চুঙা পিঠাৰ বতৰ। অসমৰ প্ৰতিখন জুহাল চুঙা পিঠাৰ জুতিৰে আচলতে সমৃদ্ধ হয়, কিন্তু ভিন্ন কাৰণত অসমীয়া পৰিয়ালসমূহৰ পৰা চুঙা পিঠা প্ৰায় লুপ্ত হৈ গৈছে আৰু সেই লুপ্তপ্ৰায় সংস্কৃতি আৰু পৰম্পৰাক আমি ধৰি ৰখাৰ পৰা বিদ্যালয়খনে কৰিছোঁ। সেই উদ্দেশ্যে আমি বিদ্যালয়ত চুঙা পিঠাৰ ব্যৱস্থা কৰিছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে পিঠাগুড়ি সানি চুঙাত ভৰাইছে, চুঙা পুৰিছে আৰু চুঙা খাই তৃপ্তি লাভ কৰিছে। সমান্তৰালভাৱে আঘোণৰ পৰা পুহ মাহলৈকে অসমীয়া চোতালবিলাক সমৃদ্ধ হৈ পৰা আন এক পৰম্পৰা হৈছে গৰুৰে মৰণা মৰা কাৰ্যসূচী, যি কাৰ্যসূচী অসমীয়া সমাজৰ পৰা প্ৰায় হেৰাই গ'ল আৰু সেই দুৰ্লভ হৈ পৰা দৃশ্যও আমি বিদ্যালয়ত সুলভ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। আজি বিদ্যালয়ত আমি গৰুৰে মৰণা মাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজে মৰণাত জড়িত হৈছে, নিজে প্ৰত্যক্ষ কৰিছে মৰণা কেনেদৰে মাৰে আৰু এই মৰণা মৰা আৰু চুঙা পিঠা পৰা দুই সমৃদ্ধ সংস্কৃতি আৰু পৰম্পৰাৰ লগত আমি ছাত্ৰ ছাত্ৰীসকলক আমি পৰিচয় কৰি দিছোঁ। আমাৰ বিশ্বাস যে প্ৰকৃততে এগৰাকী অসমীয়া হ'লেহে নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুযোগ আৰু সুবিধা লাভ কৰিব। সেয়েহে আমাৰ যাতে উত্তৰ প্ৰজন্ম যাতে এগৰাকী অসমীয়া হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰে তাৰ পৰা আমি কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।